হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বিন্দু কলেজৰ পৰা আহি থাকোঁতে বেদৰ গাড়ীখন দেখি বিন্দু গাড়ীত বহিবলৈ আহিছিল। আৰু তেতিয়া বেদৰ হাতত বহুতখিনি টকা দেখি ক'ত পালি ইমানবোৰ টকা বুলি বেদক সোধাত এয়া মোৰ টকা নহয়, এয়া বছৰ টকা বুলি কৈছিল। আৰু তেতিয়া বিন্দু কোন বছ বুলি সোধাত গাড়ীৰ মালিকে মোক বেংকৰ পৰা পইচা উলিয়াব দিছিল। তই হঠাৎ আহি গলি, মই ভয় খাই গৈছিলো বুলি বিন্দুক কৈছিল। আৰু তেতিয়া তই মোক দেখি কিয় ভয় খালি বুলি বেদক সোধা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বিন্দু ঘৰলৈ যাব আৰু তেতিয়া অনুভূতিয়ে বিন্দুৰ আগত দেউতাকে যে অনুভূতিক বোৱাৰী বুলি মাতিছে আৰু চাহ আৰু ৰুটি বনাবলৈ কৈছে সেই কথাখিনি বিন্দুক কব। আজি মোৰ বহুত বেছি ভাল লাগিছে আৰু দেউতাই মোক বোৱাৰী নহয় ছোৱালী বুলি কৈছে বুলি বিন্দুক কব। আৰু তেতিয়া বিন্দুই বেদৰ হাতত যে বহুতখিনি পইচা দেখিছে সেই কথাটো অনুক কব আৰু ইমানবোৰ টকা দাদাৰ হাতত দেখি চিন্তা হৈছে। দাদাই কিবা বেয়া কাম কৰা নাইতো বুলি অনুক কব আৰু সেইকাৰণে ৰাতি দেৰিকৈ ফোন কৰাৰ লগে লগে যায় বুলি ভাবি থকা দেখিবলৈ পাব। ইফালে আকৌ অনুভূতি দেউতাকৰ লগত বহি চাহ ৰুটি খাবলৈ কব আৰু তেতিয়া অনুভূতিয়ে নোখোৱা দেখি তুমি ছোৱালীহে, গতিকে মোৰ লগত বহি চাহ খাব নোৱাৰাৰ কোনো কাৰণ নাই বুলি অনুক কব। আৰু অনুৱে দেউতাকৰ কথা মতে একেলগে বহি চাহ খাই থাকিব আৰু তেতিয়া অনুৰ মনটো বহুত বেছি ভাল লগাত দেখিবলৈ পাব। আনফালে পম আকৌ হাস্পতালৰ পৰা মাক আৰু দেউতাকৰ লগত অনুহঁতৰ ঘৰলৈ আহিব আৰু জিউবা বুলি চিঞৰি চিঞৰি বিচাৰি ফুৰিব। আৰু নোপোৱা দেখি বৰমাকৰ ওচৰলৈ যাব আৰু তেতিয়া বৰমাকৰ আগত জীউৰ কথা সুধিব। এতিয়াবোৰ বৰমাকে কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।